ৰাভা জনগোষ্ঠীটোৰ জাতীয় উৎসৱ আৰু পৰম্পৰাগতভাৱে যি পূজা বাক্য এইবিলাক দুদিন অঞ্চল আপোনাৰ ছাত্ৰ সন্থাই ২৭ সংখ্যক ২৭ নম্বৰ ভৰি দিছে ২৭ সংখ্যক বাৰ্ষিক উৎসৱ উদযাপনটো এই মাহৰ আৰু জুন মাহৰ বিশেষকৈ ৩০-৩১ মে আৰু ১ জুন ৩ দিন বৰ্ণাঢ্য কাৰ্যসূচী উদযাপন কৰিব আৰু প্ৰথম দিনা যি জল দেৱতা আহ্বান কৰি আৰম্ভ কৰি গোটেই পূজা পাতলৰ পৰা আৰম্ভ কৰি নৃত্য গীত সমগ্ৰ সাংস্কৃতিক যি প্ৰতিযোগিতা লগত সংগতি ৰাখি গোটেই পূজাটো সুন্দৰভাৱে উদযাপন কৰিব সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে ২৭ সংখ্যক বাৰ্ষিক উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ দুগ্ধবাসী ৰাইজক বহুত বহুত শুভেচ্ছা আৰু উল্লেখ জ্ঞাপন কৰিছোঁ সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ একতাৰ দোলেৰে আমি আগবাঢ়ি যাবৰ কাৰণে বাক্যদেৱীক কুক্ষিদেৱীক আৰাধনা কৰিবৰ কাৰণে এই পূজা ৰচনা আৰম্ভণি হ'ব তাৰ লগে লগে জাতীয় উৎসৱটো উদযাপিত হ'ব গতিকে তাৰ কাৰণে আজিৰ এই মঞ্চৰ পৰা আজি লাইখুটা স্থাপন হ'ল এটা পবিত্ৰ দিন আৰু এই সুন্দৰ এই পবিত্ৰ মুহূৰ্তৰ পৰা সকলোকে মই আহ্বান জনাইছোঁ আহক সকলোৱে মিলি এই ২৭ সংখ্যক যি বাক্য উদযাপন যি পূজা হ'ব তাত অংশগ্ৰহণেৰে এই অঞ্চলবাসীৰ শান্তি আমি কামনা কৰিছোঁ অঞ্চলটো সুখী শান্তিৰে থাকক স্বাস্থ্যৱান হৈ থাকক আৰু জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ যি মিলন ভূমিলৈ বাৰ্তাৰে যদি লোক পাৰোঁ তাকে আশা প্ৰকাশ কৰি সকলোকে বাক্য বুলি শুভেচ্ছা উল্লেখ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় আজি লাইখুটা স্থাপন হৈছে গতিকে আজিৰ পৰা কামৰ শুভাৰম্ভ আৰম্ভ হৈ গ'ল আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত